আসসালামু আলাইকুম। আজি মই এয়া কেৰামেল কেক বনাব ওলাইছোঁ। কেনেকৈনো বনাওঁ আহকচোন দেখুৱাম। এয়া মই 400 গ্ৰাম চেনি লৈছোঁ। এতিয়া মই ইয়াতে পানী নিদিওঁ, একো নিদিওঁ, গেছটো অকণ হাই ফ্লেমতে দিয়া আছে। চেনিখিনি গলি কেৰামেল হৈ আহিব। অলপ অলপ ছাইডেদি ৰঙা হৈ অহাৰ লগে লগে মই এয়া চামুচ এখন দি অকণমান লৰাই দিছোঁ। তাৰপিছতে এয়া লাহে লাহে কালাৰ হৈ আহিলে চেনিখিনি গলি। এতিয়া আৰু অকণমান কালাৰ হ'বলৈ দিছোঁ। যিমানখিনি মই চেনি দিছোঁ সিমানখিনিয়ে মই ইয়াতে পানী দি মই এইখিনি কেৰামেল ৱাটাৰ বনাই ল'ম। এয়া অলপ অলপকৈ পানী দিব লাগিব, নহ'লে গাত চিটিকি পৰিব। গৰম এয়া চিটিকি পৰিলে ঢোক চোক উঠি যাব, সেইকাৰণে ৰিস্ক ল'ব নালাগে। অলপ অলপকৈ দিলে মানে তেতিয়া চিটিকি নপৰে। এয়া মই গোটেইখিনি পানী দি দিলোঁ। এতিয়া মই এইখিনিও মিলি গ'ল আৰু মই এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মই এয়া 4টা কণী লৈছোঁ আৰু ইয়াতে মই 60 ml মই কনডেন্স মিল্ক দিছোঁ। কনডেন্স মিল্কখিনি দি মই ভালদৰে ফেটি ল'ম আৰু সেইখিনি ফেটি হোৱাৰ পিছতে মই আগতীয়াকৈ মই চাউল 130 গ্ৰাম মই চাউল মই ধুই ৰ'দত শুকুৱাই মই সেইখিনি মিক্সিত গুড়া কৰি লৈছোঁ। চালা নাই, মই একেবাৰে চালি দিম। আৰু যিমানখিনি চাউলৰ গুড়া লৈছোঁ সিমানখিনি মই আটাৰ গুড়া লৈছোঁ। এতিয়া এয়া আটাৰ গুড়াখিনি মই ইয়াতে দি দিছোঁ আৰু চাউলৰ গুড়াখিনিও এয়া দি দিছোঁ। অকণমান দানা দানা হৈ থাকিল চাউলৰ গুড়াখিনি, একো নহয়। যিখিনি বেছি গোটা মই সেইখিনি চালি উলিয়াই দিম। আৰু এয়া 1 চামুচ মই ইয়াতে বেকিং পাউডাৰ দিছোঁ আৰু আধা চামুচ মই দিছোঁ ইয়াতে বেকিং চ'ডা। এতিয়া এয়া চালি মই চাউলৰ গুড়াখিনি উলিয়াই দিলোঁ। তথাপিতো অলপ অলপ গোটা গোটা চাউলৰ গুড়াটো থাকিলে একো নহয়, এইখিনি মিলি যাবগৈ। ভিজাই ৰাখিলে ধুনীয়াকৈ মিলি যাব। ইয়াতে কনডেন্স মিল্ক দিয়াৰ কাৰণে বেটাৰটো অকণমান টান হৈ গৈছে, কিন্তু যেতিয়া মই এয়া কেৰামেল ৱাটাৰখিনি ইয়াতে দি দিম, একেবাৰে ধুনীয়া একদম মানে মিহি হৈ বেটাৰটো ধুনীয়াকৈ হেৰি হৈ যাব। এয়া মই অলপ সময় এয়া লৰাই দিছোঁ আৰু ইয়াতে মই 130 ml মই ইয়াতে তেলো দিছোঁ। তেল দিয়াটো স্কিপ হৈ গ'ল। মই ইয়াতে ৰিফাইন তেল দিছোঁ। এয়া ৰিফাইন তেল দিয়াৰ পিছতে বেটাৰটো অকণমান সময় হাতেদি চামুচেৰে লৰাই দিছিলোঁ। তাৰপিছতে লাহে লাহে মই কেৰামেল এয়া ৱাটাৰ অলপ দি পেলাই মই অকণমান সময় ঢাকি থৈ দিছিলোঁ। তাৰপিছতে ফুলি যোৱাৰ পিছতে আকৌ যিখিনি কেৰামেল ৱাটাৰ আছিলে সেইখিনি মই ইয়াতে দি দিছোঁ। দি এতিয়া এয়া ধুনীয়াকৈ বেটাৰটো মই ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি মই এটা মল্ড লৈছোঁ, তাতে বাটাৰ পেপাৰ মই কাটি লগাই লৈছোঁ আৰু মই অলপ এই ৰিফাইন তেল মই গ্ৰীজ কৰি লৈছোঁ। এতিয়া এইখিনি দি দিছোঁ। এতিয়া মল্ডটো অকণমানো ঠকৰিয়াব নালাগে, একো কৰিব নালাগে, যিহেতু ইয়াত চাউলৰ গুড়া দিছোঁ। ইয়াত একেবাৰে বাবলছ পৰি নাথাকে। এতিয়া মই 2খন টাৱা পাতি দিছোঁ। এইটো কোনো মই ঢাকি নিদিওঁ কেকৰ হেৰিটো, এনেকেই দিলেই হ'ব, একো নহয়। 2খন টাৱা পাতি দিছোঁ। এয়া দি মই এনেদৰেই মই বেক হ'বলৈ দিম 50-ৰ পৰা 55 মিনিট। 20 মিনিটৰ পিছত মই গেছটো কমাই দিছোঁ আৰু এয়া খুব ধুনীয়া একদম ছফ্ট হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছে। কেৰামেলৰ এটা ফ্লেভাৰ আহিছে, লাগাই নাই, লাগিছে যেন গুড় বা কোকো পাউডাৰ দি বনাইছোঁ তেনেকুৱা লাগিছে। খুবেই টেষ্টি হৈছে। আকৌ লগ পাম নেক্সট ভিডিঅ'।